2025 বৰ্ষৰ আম্বেদকাৰ বঁটা প্ৰদান অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসমৰ উদ্যোগত বাবা চাহেব আম্বেদকাৰৰ মহাপ্ৰয়াণ তিথি উদযাপন গুৱাহাটীৰ PWD কনভেনশ্যন চেণ্টাৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় আম্বেদকাৰৰ মহাপ্ৰয়াণ দিৱসটি অনুষ্ঠানত 2025 বৰ্ষৰ আম্বেদকাৰ বঁটা প্ৰদান কৰা হয় চলিত বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয় জ্যেষ্ঠ জিলা পৰিবহণ বিষয়া তথা সমাজকৰ্মী হিমাংশু দাসক ভিন্ন ক্ষেত্ৰৰ বহু কেইগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় এই অনুষ্ঠানৰ মজিয়াতে আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট কণ্ঠশিল্পী শ্ৰীযুত সমৰ হাজৰিকা সুৰকাৰ বিশিষ্ট কণ্ঠশিল্পী জেপি দাস বিশিষ্ট কণ্ঠশিল্পী শ্ৰীমতী মনীষা হাজৰিকা বিশিষ্ট অভিনেত্ৰী চেতনা দাস গণশিল্পী মহেন্দ্ৰ হাজৰিকা অভিনেত্ৰী শ্ৰীমতী মিনু বনিয়া বিশিষ্ট অনাতাঁৰ শিল্পী দিলীপ দাস অৱসৰপ্ৰাপ্ত IPS শ্যামল প্ৰসাদ শইকীয়া বিশিষ্ট আইনজ্ঞ সাধাৰণ সম্পাদক সদৌ অসম উকিল সন্থাৰ দীপক কুমাৰ দাস বিশিষ্ট কণ্ঠশিল্পী মৌচুমী চহৰীয়া দৌৰবিদ বিশ্ব চেম্পিয়ন ঢিং তথা নগাঁও জিলাৰ হিমা দাস আৰু লগতে কণ্ঠশিল্পী সংস্কৃতা মালাকাৰ বিশ্ববিশ্ৰুত আৰু ভাৰতৰ প্ৰাণ ডক্টৰ ভীমৰাও আম্বেদকাৰৰ বঁটা পালে নিশ্চয় সকলোৰে ভাল লাগিব মোৰো মোৰ তেনেকুৱা এটা বঁটাৰে মোক নিৰ্বাচিত কৰিলে মই ভবা নাই যে মই এই বঁটাৰ বাবে যোগ্য ব্যক্তি উদ্যোক্তাসকললৈ মই ধন্যবাদ জনাইছোঁ যে মোৰ কি গুণ দেখি তেওঁলোকে এই বঁটা প্ৰদান কৰিলে তাৰ বাবে তেওঁলোকৰ ধন্যবাদ কিন্তু মই পুনৰবাৰ কওঁ যে ইমান বিশ্ববিশ্ৰুত ব্যক্তি যিয়ে ভাৰতবৰ্ষৰ প্ৰতিজন দলিত লোক তথা ভাৰতবাসীৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিলে আৰু আইন প্ৰণয়ন কৰি আজি এই চালিকা শক্তি আজিৰ এই যি ৰূপ সেই ৰূপলৈকে ভাৰতবৰ্ষক উত্থানত এক মাইল পোষ্ট স্বৰূপ কাম কৰি গ'ল সেইজন ব্যক্তিক মই প্ৰথমতে প্ৰণামো জনাইছোঁ আৰু মই আচলতে সেইজন ব্যক্তিৰ নামৰ ওচৰত যাব পৰা এজন হেৰিও নহয় আৰু মোৰ কি গুণ আছে মই নাজানো কিন্তু উদ্যোক্তাসকলে যি নিৰ্বাচিত কৰিলে তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ আৰু মই মোৰ ফুল এফৰ্ট দিম যে তেখেতৰ আদৰ্শ আৰু নীতিৰে মই চলিবলৈ যাতে সমাজত মোৰ কৰিবলগীয়া এটি কামে এজন ব্যক্তিক সহায় কৰে সেই উদ্দেশ্য আগত ৰাখি মই যে আমি 6 তাৰিখে পতাকা উত্তোলন কৰি আম্বেদকাৰ দিৱস শ্ৰদ্ধাঞ্জলি জনাই বিভিন্ন জিলাত আমি সভা সমিতি আয়োজন কৰিছিলোঁ আজি আমাৰ মূল সভাখন আছিলে মুকলি সভা আৰু এই মুকলি সভাখন উদ্যোগ হিচাপে আছিলে মিজুল কুমাৰ সন্দিকৈ বিশিষ্ট বক্তা হিচাপে আছে ময়ূৰ বৰা আৰু আজি আমি এই সভাতে আমি বিশেষভাৱে সম্মাননা জনালোঁ আমাৰ স্বনামধন্য ব্যক্তিসকলক আৰু লগতে আমি আজি আম্বেদকাৰ বঁটা প্ৰদান কৰিলোঁ বিশিষ্ট সমাজসেৱক হিমাংশু কুমাৰ দাসদেৱক আৰু তেওঁ বঁটা গ্ৰহণ কৰিলে ইতিমধ্যে আমাৰ আজি যিসমূহ কাৰ্যসূচী চলি আছিলে সেইসমূহ সমাপ্ত হৈছে নিউজ ডেস্ক ৰিপৰ্ট গ্লোবেল নিউজ নেটৱৰ্ক